নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে কুশলে আছে শিক্ষা হেতু এপৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহি পৰিছে হয়তো আপোনালোকে নিশ্চয় গম পোৱা নাই আমি প্ৰতি বছৰে শিক্ষা হেতু এপৰ জৰিয়তে আমাৰ যি জানুৱাৰী মাহৰ পৰা বছৰ ষ্টাৰ্ট হয় সেই জানুৱাৰী মাহৰ পৰা একেবাৰে ডিচেম্বৰলৈ আমাৰ হাতত বা আপোনালোকৰ হাতত 12টা CL অৰ্থাৎ কেজুৱেল লিভ থাকে আৰু এই প্ৰতি বছৰেই শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষা হেতু এপৰ জৰিয়তে 12টা CL বা যি বেলেন্স আছে লিভ বেলেন্স সেই লিভ বেলেন্সত এড কৰিব লাগে আৰু আপোনালোকে হয়তো যোৱা ডিসেম্বৰ মাহতেই এড কৰিছিল বা জানুৱাৰী মাহতেই এড কৰিছিল গতিকে কোনোবাই যদি এপ্ৰিল মাহলৈকে 4টা বা 6টা CL অলৰেডি লৈ পেলাইছে আপোনালোকৰ কাৰণে এটি ভাল খবৰ আহিছে শিক্ষা হেতু এপৰ জৰিয়তে এতিয়া আপোনালোকে নিশ্চয় গম পায় বিহুৰ মাজতেই শিক্ষা হেতু এপৰ আপডেটৰ কাম চলি আছিল আৰু তেতিয়া সেই আপডেটৰ কাম চলি থকা সময়তেই সকলোৰে যেটো লিভ বেলেন্স আছে কেজুৱেল লিভৰ বেলেন্স 00 হৈ গৈছে গতিকে আপোনালোকে এতিয়া নতুনকৈ যদি CL বা কেজুৱেল লিভ লব বিচাৰে তেতিয়া হলে আপোনালোকৰ যেটো অনলাইন মোডত আপোনালোকৰ লিভ হেয়া এপ্লাই নহব কিয়নো আপোনালোকে পুনৰ কেজুৱেল লিভ বিলাক এড কৰিব লাগিব আপোনালোকৰ হাতত যি বেলেন্স আছে 12টা CL সেই CL আকৌ এড কৰিব লাগিব কিয়নো এপ্ৰিল মাহৰলৈকে যিসকলে CL লৈছিল তেওঁলোকৰ এই CL সমূহ মাইনাস কৰি দিয়া হৈছে আপোনালোকে নতুনকৈ আকৌ 12টা CL এড কৰিব পাৰিব গতিকে এটা এটা ভাল খবৰ শিক্ষা হেতু এপত আপোনালোকে গৈ টিচাৰ ডিটেইলছত যাই নিশ্চয় নতুনকৈ CL সমূহ এড কৰিব লাগিব এইটো এটা নিশ্চয় ভাল খবৰ কোনোবাই যদি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিলত গুটিকেটা মিলি 8টা বা 6টা CL লৈ লৈছে মানে মাহেকৰ প্ৰতি মাহত যদি দুটাকৈ লৈছে নিশ্চয় আপোনালোকৰ 6টা বা 8টা CL অলৰেডি মাইনাস হৈছিল কিন্তু এতিয়াৰ পৰা আপোনালোকে নতুনকৈ আকৌ 12টা এড কৰিব লাগিব আপোনালোকৰ যি CL বা কেজুৱেল লিভ আছে আপোনালোকে নিশ্চয় এতিয়াৰ পৰা 12টা এড কৰিব পাৰিব বিহুৰ মাজতেই মানে 17 তাৰিখৰ ভিতৰত এটা আপডেটৰ কাম চলি থকাৰ কাৰণে সকলোৰে লিভ বেলেন্স 00 বনোৱা হৈছে গতিকে আপোনালোকে অতি সোনকালে 12টা CL লব পাৰিব মানে লিভ বেলেন্সত জমা কৰি থব পাৰিব আৰু সেই 12টা CL আপোনালোকে সময় উপযোগীকৈ আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে গতিকে এটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাই দিলো আৰু শ্ৰোতাৰ শিক্ষাগুৰুসকল শিক্ষা হেতু এপৰ জৰিয়তে স্যালাৰি আপডেটৰ কাম চলি আছে যেটো স্যালাৰি আপোনালোকৰ মান্থলি পেমেন্ট হেয়া শিক্ষা হেতু এপৰ জৰিয়তে একগোট কৰি দিব বুলি শিক্ষা বিভাগে প্ৰচেষ্টা চলাই আছে যদি ইয়াৰ ওপৰত কিবা আপডেট আহি যায় নিশ্চয় আপোনালোকক আমি জনাই থাকিম আৰু আপোনালোকৰ লিভ সমূহ কেনেকৈ এড কৰিব সেই সম্বন্ধীয় যদি কিবা খুকুজা আছে বা কনফিউজন আছে নিশ্চয় কমেন্ট সেকশনত আপোনালোকে জনাব আমি নিশ্চয় কেনেকৈ আপোনালোকৰ লিভ বেলেন্স সমূহ এড কৰে আমি সময়মতে জনাই দিম বা ইয়াৰ পৰৱৰ্তী আপডেট বা ভিডিও সমূহত আমি আপোনালোকক লিভ বেলেন্স কেনেকৈ এড কৰিব লাগে সেই সম্বন্ধে নিশ্চয় ভিডিওসমূহ প্ৰস্তুত কৰিব পাৰিম যদি আপোনালোকৰ কনফিউজন আছে লিভ বেলেন্স কেনেকৈ এড কৰে সেই সম্বন্ধে নিশ্চয় জনোৱা হ'ব শ্ৰোতাৰ শিক্ষাগুৰুসকল শিক্ষা হেতু এপৰ জৰিয়তে এতিয়া গোটেই ৰাজ্যতেই শিক্ষক-শিক্ষয়িত্ৰীসকলে এটেন্ডেন্স দিব লগা হৈছে কিন্তু আউট টাইম এতিয়ালৈকে আহা নাই আউট টাইমৰ ইনফৰমেশ্যন আহাৰ লগে লগে আপোনালোকক জনাই দিয়া হ'ব বৰ্তমান ইন টাইম আপোনালোকে মাৰিব লাগে দিনটোৰ ভিতৰত ইন টাইমটো আপোনালোকে দিব লাগিব আৰু স্যালাৰি লগত যদি এটো এড কৰি দিয়া হয় নিশ্চয় আপোনালোকৰ যেটো এটেন্ডেন্স হেতু খুব ওপৰৰ পৰা ভালকৈ চাব গতিকে আপোনালোকে পোনপ্ৰথমে লিভ বেলেন্সত গৈ লিভসমূহ এড কৰাৰ প্ৰয়াস কৰক এইখিনি আছিল আমাৰ ভিডিওৰ মূল উদ্দেশ্য
পৰৱৰ্তী আপডেট নিশ্চয় পাই থাকিব। ধন্যবাদ।